নামটিত বিদ্যুৎ বিভাগৰ অকৰ্মণ্যতা নামটিৰ কৰোণাসাগৰ তিনিআলিত ভয়ংকৰ অঘটন বিদ্যুৎপৃষ্ট এগৰাকী মহিলা সংকটজনক অৱস্থাত চিকিৎসাধীন উচ্চ ক্ষমতাসম্পন্ন 11,000 ভল্টৰ বৈদ্যুতিক পৰিবাহী তাঁৰ 220 ভল্টৰ বৈদ্যুতিক পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ অহাৰ ফলত নামটি কৰোণাসাগৰ তিনিআলিত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় উক্ত দুৰ্ঘটনাত নামটিৰ কৰোণাসাগৰ তিনিআলিৰ ববিতা গগৈ নামৰ এগৰাকী মহিলাই মটৰ সুইচ দিবলৈ লওঁতে বিদ্যুৎপৃষ্ট হোৱাৰ ফলত গুৰুতৰভাৱে আহত হয় আহত মহিলাগৰাকীৰ বৰ্তমান শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আনফালে এই দুৰ্ঘটনাটোৰ ফলত বৃহত্তৰ কৰোণাসাগৰ অঞ্চলটোত বহু গ্ৰাহকৰ ঘৰত সামগ্ৰীৰ বিস্তৰ ক্ষতিসাধন হয় স্থানীয় বিদ্যুৎ বিভাগৰ কৰ্মচাৰী বিনোদ বৰগোহাঁইৰ চূড়ান্ত অৱহেলা আৰু গাফিলতিৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ক্ষুব্ধ লোকে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে ঘটনাৰ সন্দৰ্ভত স্থানীয় ৰাইজে নিশাই নামতি আৰক্ষী থানাত উপস্থিত হৈ সমগ্ৰ বিষয়টো ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক অৱগত কৰে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী বিনোদ বৰগোহাঁইৰ বিৰুদ্ধে এক উচিত তদন্তৰ লগতে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে লগতে উপযুক্ত ক্ষতিপূৰণৰ দাবী কৰিছে ক্ষুব্ধ ৰাইজে অন্যথা প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰিছে স্থানীয় ৰাইজে মোৰ নাম লক্ষীনাথ গগৈ আৰু মোৰ ঘৰ নামটি মিছাজানত আৰু মোৰ মিছেছৰ নাম ববিতা গগৈ আজি প্ৰায় 3 মান বজাত একজেক্টলি টাইমটো মনত নাই মানে বিদ্যুৎ বিভাগৰ এছডিও কোৱা মতে 11,000 ভল্ট 220 লগত মানে ওপৰত 220 তলৰ 220 লগত মিলি মানে সকলোৱে ঘৰতে 11,000 ভল্ট মানে কাৰেণ্টটো আহি যায় আৰু সেই সময়তে মোৰ মিছেছে এই মটৰটো সুইচ দিবলৈ প্ৰায় 1.5 ফুট মান ডিসটেন্স থাকোতেই আঁতৰ পৰাই কাৰেণ্টে মানে শৰ্ট কৰে আৰু তেওঁ বহুত সময় শৰ্ট কৰাৰ পিছত মানে মানুহজনী ঢলি পৰি যায় আৰু ভিতৰত বাচ্চা দুটাই মানে খেলি আছিল বিছনাৰ ওপৰত তাৰপৰা খেলি থাকোতে তাতে অফ হৈ থকা লাইট এটা মানে ওয়েল্ডিঙত যেনেকৈ পোহৰ দিয়াৰ আগতে জ্বলি পেলাই বাচ্চাকেইটাৰ ওপৰত পৰিবলৈ লওঁতেই মোৰ ছোৱালীজনী ক্লাছ 9ত পঢ়া ছোৱালীজনীয়ে বাচ্চাটো কেনেকৈ গব মাৰি ধৰি মানে পাল্টি মাৰি পেলাই মানে সেই লাইটটোৰ পৰা মানে বচাই দিয়ে মানে আৰু তাৰ পাছতে মোৰ যে এনেকুৱা হ'ল মানে মোৰ ছোৱালীজনী মোক ফোন কৰি ক'লে যে যেহেতু মানে মাক মানে কাৰেণ্টে শ্বৰ্ট কৰিলে গোটেইবোৰ জ্বলি গ'ল বুলি ক'লে তো মই মানে খুব স্পীডত আহি থাকোঁতে মানে মই স্কুটি মানে কণ্ট্ৰল কৰিব নোৱাৰি মানে মোৰ এক্সিডেণ্ট হয় তো অকল ময়ে নহয় ওচৰ চুবুৰীয়াই সকলোৱে কৈছে যে এইটো বিদ্যুৎ বিভাগৰ অকৰ্মণ্যতাৰ বাবে হৈছে যিহেতু মানে 11,000 ভল্টৰ মানে ওপৰৰ যিডাল তাঁৰ মেইন যিবিলাক তাঁৰ সেই তাঁৰ কিডাল তলত লগাৰ কাৰণেহে এই বস্তুটো হৈছে আৰু এইটো মই ভাবো বিদ্যুৎ বিভাগৰ কাৰণে হৈছে আৰু এইটো এছডিও ইতিমধ্যে ইয়ালৈ আহিছিলে আহি পিনে এছডিও কৈছে যে 11,000 ভল্টটো মানে ইয়াতে লাগিব বুলি ক'লে আৰু এইটো বিদ্যুৎ বিভাগৰ অকৰ্মণ্যতাৰ বাবেই হৈছে বুলি ভাবো আৰু এই কথাটোৰ লগত কেইবাটাও কথা লিংক আছে ইয়াতে সেই জেগাটোতে আজি কেইদিনমানৰ আগত এটা ল'ৰা মানে কাৰেণ্টৰ খুঁটাত উঠি থকাৰ অৱস্থাত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী উঠি থকা অৱস্থাত তাতে কাৰেণ্ট দি দিয়াৰ পিছত ল'ৰাটো আহি পেলাই ওপৰৰ পৰা তলত পৰি সৌভাগ্যক্ৰমে ল'ৰাটো প্ৰাণ ৰক্ষা পৰে আৰু তাৰ আগতো তেনেকুৱা ঘটনা হৈছে তাত মানে এটা ল'ৰা এবাৰ এফাল জ্বলি গৈছে কিন্তু যদি তেতিয়াই যদি সাৱধান হ'লহেঁতেন আজি হয়তো এই ঘটনাটো কেতিয়াও নঘটিলেহেঁতেন মোৰ লগত প্ৰায় হৈ আছে আজি কেইদিনমানৰ আগত হৈছে আমাৰ আমগুৰি ক্ষতিপূৰণ বুলি ক'লে কথাটো এনেকুৱা ধৰণৰ হয় যে আজি যদি মানুহজনী কিবা এটা হ'লহেঁতেন সেইটো ক্ষতিপূৰণটো পৃথিৱীৰ কোনো টকা পইচাই মানে পুৰাব নোৱাৰে আৰু ল'ৰা ছোৱালী হ'লেও কিবা এটা হোৱা হ'লেও নোৱাৰে কিন্তু এতিয়া কথাটো হ'ল কি যেহেতু অকল মোৰ মানুহগৰাকীৰ লগতে মোৰ ঘৰৰ গোটেই CCTV কেমেৰা আপোনাৰ ইনভাৰ্টাৰ টিভি এইবোৰ চব বস্তু জ্বলি গৈছে আৰু অকল মোৰ ঘৰৰ নহয় সেই ট্ৰেন্সফৰ্মাৰটোৰ আণ্ডাৰত থকা বহু মানুহৰ ঘৰ মানে জ্বলি গৈছে গতিকে এই ক্ষেত্ৰত যিহেতু বিভাগৰ ভুলৰ বাবে হৈছে আৰু সেই কথাটো ইতিমধ্যে আহি পেলাই এছডিও ছাৰে ইয়াতে মানে স্বীকাৰ কৰি গৈছে যে এইটো ডিপাৰ্টমেণ্টৰ ভুলৰ কাৰণে এইটো হৈছে গতিকে আমি ভাবো যে উপযুক্ত ক্ষতিপূৰণ অকল আমিয়ে পোৱাই নহয় আমাৰ লগতে সকলো ওচৰ চুবুৰীয়া যিমান মানুহৰ ক্ষতি হৈছে মানে বস্তুবিলাকৰ ক্ষতিপূৰণ দিবৰ বাবে আমি দাবী জনাইছো